লেডি মেকবেথ নাটকৰ প্ৰমো ভিডিঅ' মুকলি। আবাহন থিয়েটাৰৰ 2024-25 বৰ্ষৰ নতুন সংযোজন লেডি মেকবেথ। জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অভিযোজনাৰে লেডি মেকবেথ নাটকৰ এটি প্ৰমো ভিডিঅ' আজি আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় ৰাজগড়ৰ মা ষ্টুডিঅ'ত। এই শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকি এই নাটকখনৰ মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু সংগীত পৰিচালক অজয় ফুকন। 24-25 নাট্যবৰ্ষৰ এখন বিশেষ নাটক শেক্সপিয়াৰৰ মেকবেথ নাটকৰ আধাৰত অভিযোজনা কৰিছে অভিজিৎ ভট্টই। শীৰ্ষক লেডি মেকবেথ। মেকবেথৰ পৰিবাৰ, যাক লেডি মেকবেথ বুলি নামাকৰণ কৰা হৈছিলে, সেই চৰিত্ৰটোক আধাৰিত কৰি এই নাটকখন সৃষ্টি কৰা হৈছে। অকণ পৃথক এখন নাটক। সাজসজ্জা, মঞ্চসজ্জা, ৰূপসজ্জাৰ পৰা আৰম্ভ কৰি সকলো দিশৰ পৰা অকণ পৃথক এটা লুক দৰ্শকে দেখিবলৈ পাব। সেই নাটকখনৰ এটা ভিডিঅ' প্ৰমো আজি মুকলি কৰা হ'ল ৰাজগড়ৰ মা ষ্টুডিঅ'ত। আৰু সেই প্ৰমোটোৰ যোগেদি নাটকখনৰ বিষয়ে অকণমান সম্যক এটা আভাস আমি দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিছোঁ। আৰু আশা কৰিছোঁ দৰ্শকে প্ৰমোটো চাই ভাল পাব আৰু তাৰ লগতে এই লেডি মেকবেথ নাটকখনত নাটকীয়তা সাংঘাতিক থকা এখন নাটক, সংলাপ প্ৰধান এখন নাটক। আৰু ক'ৰবাত ৰজা প্ৰজাৰ যি সম্পৰ্ক বা শাসক শোষণ, এই কথাবোৰৰ যি সম্পৰ্ক, সেই সম্পৰ্কবোৰ আজিৰ সমাজতো আমি দেখি আহিছোঁ। তেনেধৰণৰ কিছুমান নজিৰ এতিয়াৰ সময়ৰ লগতো মিলাইছে অভিজিৎ ভট্টই স্ক্ৰিপ্টটোত লেডি মেকবেথৰ যোগেদি। আৰু এই যে শাসনত অধিষ্ঠিত হোৱাৰ পিছত, শোষণ কৰাৰ পিছত মানুহৰ মানসিক অন্তৰ্দণ্ড কেনেকুৱা, আমি আটাই শেক্সপিয়াৰ নাটকৰ বিষয়ে জানোৱেই, মেকবেথৰ বিষয়ে জানোৱেই। কিন্তু সেই লেডি মেকবেথ চৰিত্ৰটোক আধাৰিত কৰি যেতিয়া নাটকখন সৃষ্টি কৰা হৈছে, অকণমান মানসিক কিছু ছাইড নাটকখন দেখুৱাবলৈ চেষ্টা কৰা গৈছে। আৰু মোৰ কাৰণে এগৰাকী অভিনেত্ৰী হিচাপে অকণমান যিহেতু নিগেটিভ শ্বেড থকা এটা চৰিত্ৰ, এনেকুৱা চৰিত্ৰ মই কৰা নাছিলোঁ আগতে, কৰিবলৈ খুব হেঁপাহ আছিলে। আৰু সেইকাৰণে এই চৰিত্ৰটো মোৰ খুব লোভনীয় এটা চৰিত্ৰ মোৰ কাৰণে। দৰ্শকে নিশ্চয় চৰিত্ৰটো চাই ভাল পাব বা নাটকখন চাই ভাল পাব। আমি যৎপৰোনাস্তি চেষ্টা কৰিম যাতে দৰ্শক এটা পৃথক আমোদ দিব পাৰোঁ, এটা ৰস দিব পাৰোঁ। গতিকে আজি আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ আমি আমাৰ ইউটিউব চেনেলৰ যোগেদি প্ৰমোটো আগবঢ়াই দিছোঁ। আটাই চাই কেনেকুৱা পালে আমাক জনাব। আপোনালোকৰ এটা বহু চৰ্চিত এটা চৰিত্ৰ মেকবেথ, সকলোৱে জানে, শেক্সপিয়াৰৰ অন্যতম সৃষ্টি। আৰু সেই শেক্সপিয়াৰৰ অন্যতম সৃষ্টি মেকবেথক এটা নতুন ব্যাখ্যাৰে আচলতে অভিযোজনা কৰি, সকলোৱে জানে যে মেকবেথৰ পৰিবাৰৰ নাম আছিলে, যিগৰাকী পৰিবাৰ আছিল সেই পৰিবাৰকো লেডি মেকবেথ হিচাপে আচলতে সকলোৱে জানে। আৰু সেই লেডি মেকবেথ এটা চৰিত্ৰ হিচাপে লৈ এখন নাটক নতুন ৰূপত আচলতে উপস্থাপন কৰিব লৈছে আবাহন থিয়েটাৰে, পৰিৱেশন কৰিব লৈছে। এটা কমপ্লিটলি এটা বেলেগ জনাৰ মানে এখন ড্ৰামা হয়, বিষয়টো অলপ বেলেগ ধৰণৰ হয়। আৰু সেইকাৰণে এই নাটকখনৰ এটা বিশেষ মানে স্পেচিয়েলিটি আছে, এইটো কাৰণেই যে মেকবেথখন কৰাটো মঞ্চত, অসমৰ মঞ্চত বৰ এটা সহজ নহয়। আৰু এয়াটো সাহস সদায় আবাহন থিয়েটাৰৰ প্ৰস্তুতি পৰাশৰে কৰি আহিছে, য'ত মূলা গাভৰু মঞ্চস্থ হৈছে, য'ত জয়মতী মঞ্চস্থ হৈছে, তেনেকুৱা ধৰণৰ সাংঘাতিক ধুনীয়া ধুনীয়া নাটক মঞ্চস্থ হৈছে। আৰু এইবাৰ লেডি মেকবেথক লৈ বহুত উৎসাহ ৰাইজৰ মাজত আমি পাইছোঁ, ৰাইজে সদায় সুধি থাকে। সেইকাৰণে বহু পৰীক্ষা নিৰীক্ষা চলোৱাৰ পিছত সাজ সজ্জাৰ পৰা আদি কৰি টেকনিকেল গোটেই কথাখিনি, মিউজিকেলি গোটেই কথাখিনি আমি চিন্তা চৰ্চা কৰি এটা প্ৰমো ভিডিঅ' আমি প্ৰস্তুত কৰিছোঁ। আৰু দেখিছেই যে প্ৰস্তুতি পৰাশৰে যিটো সাজ সজ্জা পিন্ধি আচলতে উপস্থাপন কৰিছে, অলৰেডি ফটো ভাইৰেল হৈছে, মানুহে প্ৰস্তুতি পৰাশক সেই মানে ৰূপটোত বহুত ভাল পাইছে। আৰু এইবাৰ বহুতে সুধি আছে যে মানে যিমান আমাৰ ষ্টুডিঅ'লৈ আহে বা বাহিৰত দেখিছে অসমৰ অভিনেতা অভিনেত্ৰী বা কলাকুশলীসকলেও বা বিভিন্নজনে নাটক ভাল পোৱা, যে প্ৰস্তুতি পৰাশৰে এবাৰ বিৰাট ধুনীয়া হৈ ওলাব নেকি। হয়, আৰু আচলতে তেনেকুৱা ধৰণৰ চৰিত্ৰ। আৰু জানে এইটো গোটেই বিষয়টো এটা স্কটলেণ্ডৰ সেই সময়ৰ শাসন ব্যৱস্থাৰ ওপৰত আছিলে। আৰু লোভ, মোহ, আচলতে মায়া, এইবিলাকে মানুহক বা এই শাসন ব্যৱস্থা, মানুহে যেতিয়া মানে শাসন কৰাৰ ক্ষমতাৰ লালসা থাকে, তেতিয়া কেনেকুৱা ধৰণৰ কি পৰিৱেশ হয়, আৰু এখন দেশ বা এজন মহান বীৰ যোদ্ধা কিদৰে শেষ হৈ যায়, নিশেষ হৈ যায়, এই গোটেই কথাখিনি আছে। আৰু সঞ্জীৱ শৰ্মা য'ত মেকবেথ ৰূপত দেখা পাব ৰাইজে, আৰু লেডি মেকবেথ ৰূপত প্ৰস্তুতি পৰাশৰক খুব ধুনীয়া, আপোনালোকে দেখিছেই যে পোষ্টাৰখন ইমান ধুনীয়া হৈছে। আমি প্ৰমোটি অসমবাসী ৰাইজলৈ এৰি দিছোঁ। আৰু এই আচলতে প্ৰয়াসক সকলোৱে উৎসাহ দিয়ক, উদ্দীপনা দিয়ক।